মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি এই ভিডিঅ'ত তোমালোকৰ নবোদয় ক্লাছ 6 এন্ট্ৰেন্স এক্সামত অহা গণিত বিষয়টোৰ এটা অতি গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিম। বিষয়টো তোমালোকে দেখিবলৈ পাইছাই, বিষয়টো হৈছে দ্বন্দ্ব চিত্ৰ বা বাৰ ডায়াগ্ৰাম। ছাত্ৰ-ছাত্ৰীসকল, আজি আমি এই ভিডিঅ'ত দ্বন্দ্ব চিত্ৰ তথা বাৰ ডায়াগ্ৰামৰ লগত জড়িত অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম, যিকেইটা প্ৰশ্ন তোমালোকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট আৰু নবোদয় তোমালোকৰ এন্ট্ৰেন্স পৰীক্ষাত মানে নবোদয় তোমালোকৰ যিটো পৰীক্ষা হ'ব তাত এই বিষয়টোৰ পৰা এটা প্ৰশ্ন আহিবই আৰু তোমালোকে একেবাৰে 100% জানি লোৱা। ঠিক আছে, গতিকে এই বিষয়টো কিমান ইম্পৰ্টেণ্ট, যিহেতু পৰীক্ষাত এটা আহিবই। মই কোৱা নাই যে মই শিকোৱাৰ ভিতৰতে আহিব, কিন্তু এই ভিডিঅ'টো চাই পেলাই তোমালোকে যিটো কনচেপ্ট পাবা, যিটো বুজি পাবা, সেইটো জ্ঞানৰ দ্বাৰা তোমালোকে এনেকুৱা যিকোনো ধৰণৰ প্ৰশ্ন আহিলেও তোমালোকে সহজতে কৰিব পাৰিবা। গতিকে এইটো এটা অতি গুৰুত্বপূৰ্ণ বিষয়, কাৰণ ইয়াৰ পৰা এটাটো আহিবই আহিব, এয়া মই তোমালোকক 100% গেৰাণ্টি দিছো। গতিকে ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট হয়। ভিডিঅ'টো শেষলৈকে একেবাৰে স্কিপ নকৰাকৈ চাবা, যাতে এটাও তোমালোকে কথা মিছ নকৰা, নহলে তোমালোকে দৰকাৰী কথাবোৰ মিছ কৰি দিবা। ঠিক আছে, আৰু দৰকাৰী কথাবোৰ মিছ কৰি পেলাই বুজি নাপাবা, তাৰপিছত পৰীক্ষাত আহিলে কৰিব নোৱাৰিবা। সেইকাৰণে যাতে তেনেকুৱা নহওক, সেইকাৰণে তোমালোকে ভিডিঅ'টো প্ৰথমবাৰ শেষলৈকে বুজি পাবলৈ মানে ভালদৰে মনোযোগেৰে চাবা। ঠিক আছে, আৰু মই তোমালোকক বাৰে বাৰে কৈ আছো যে গণিত বিষয়টো তোমালোকৰ কাৰণে ইজি কৰাত মই পুৰা চেষ্টা কৰি আছো, কিন্তু তাৰ কাৰণে কেৱল মই চেষ্টা কৰিলে নহব, তোমালোকেও পুৰা চেষ্টা কৰিব লাগিব। ঠিক আছে, মোতকৈ বেছি তোমালোকে চেষ্টা কৰিব লাগিব। প্ৰতিটো অংক তোমালোকে বহিত পাতি 2-3 বাৰ 4 বাৰ যিমান সময় হয় মানে তোমালোকে কৰি কৰি চাব লাগিব। নবোদয় এন্ট্ৰেন্স এক্সাম পাছ কৰাটো ইমান সহজ কথা নহয়, বহুত এটা টান কাম হয়, তোমালোকে ইমান সহজকে ভাবিলে নহব। ঠিক আছে, আৰু আটাইতকৈ দৰকাৰী বিষয়টোৱে হৈছে গণিত বিষয়টো। ঠিক আছে, আৰু নবোদয় ক্লাছ 6ৰ প্ৰৱেশ পৰীক্ষাৰ কাৰণে প্ৰস্তুতি কৰি পেলাই গণিত বিষয়টো তোমালোকে বহুত সহজ পাই যাবা। ভৱিষ্যতলৈ গণিত বিষয়টো তোমালোকৰ কাৰণে সহজ হৈ যাব, আৰু তাৰ কাৰণে মই চেষ্টা কৰি আছো যে তোমালোকৰ গণিতৰ প্ৰতি থকা ভয় মই নাইকিয়া কৰিবলৈ চেষ্টা কৰি আছো। গণিত বিষয়টো তোমালোকৰ এটা প্ৰিয় সাবজেক্ট হ'ব, তাৰ কাৰণে মই চেষ্টা কৰি আছো। ঠিক আছে, সো আমি বহুত কথা আলোচনা কৰিলো, বহুত কথা পাতিলো, এতিয়া আমি আৰম্ভ কৰো, প্ৰশ্নৰ মাজলৈ যাওঁ, তোমালোকে বুজি পাই যাবা। ঠিক আছে, দ্বন্দ্ব চিত্ৰ মানে কিনো হয় তোমালোকে গম পাবা এতিয়া। সো ইয়াত চোৱা কি কৈছে, তলৰ চিত্ৰৰূপ সংকেতত দেখুৱাৰ দৰে এখন বিদ্যালয়ৰ পুথিভঁৰাল এটাত বিভিন্ন বিষয়ৰ কিতাপ আছে। ঠিক আছে, কি কি কিতাপ আছে? গণিত কিতাপ, ইংৰাজী কিতাপ, হিন্দী কিতাপ, বুৰঞ্জী কিতাপ। গতিকে তাৰ কাষতেই এটা চিত্ৰ দিয়া আছে, দেখিছানে? যে গণিতৰ কাৰণে এইকেইটা চিত্ৰ দিছে, ইংৰাজীৰ কাৰণে এনেকে চিত্ৰ দিছে, হিন্দীৰ কাৰণে এইটো চিত্ৰ, আৰু বুৰঞ্জীৰ কাৰণে এনেকে দিছে। ঠিক আছে, এই চিত্ৰবিলাকে এটা কথা বুজাইছে। কি কথা বুজাইছে? ইয়াত কৈছে এই চিহ্নটোৱে, অৰ্থাৎ এই চিত্ৰটোৱে মানে এই ছবিটোৱে, এই চিহ্নটোৱে 50খন পুথিৰ নিৰ্দেশ কৰিছে। কি বুজাইছে? 50খন, অৰ্থাৎ ইয়াত এটাই 50 বুজাইছে, ইয়াতো এটা মানে প্ৰতিটোৱে 50 বুজাইছে। অকে, তেতিয়াহ'লে ইয়াত আমি যদি চাওঁ গণিত বিষয়টোত কিমান হ'বগে, তেতিয়াহ'লে 50 তিনিটা হ'লে 150 হ'ব। অকে, ইংৰাজী বিষয়টোত কি হ'ব? 1 2 3 4 5 6 6টা 50, গতিকে 6টা 50 হ'লে কিমান হ'ব? 6টা 50 হ'লে 6 5 গুণ 30, অৰ্থাৎ 300 হ'ব। আৰু ইয়াত কেইটা? 1 2 3 4 5, 5টা 50 হ'লে কিমান হ'ব? 5 5 গুণ 25, অৰ্থাৎ 250 হ'ব। আৰু বুৰঞ্জী কিমান? 1 2 3 4, অৰ্থাৎ 4টা 50 হ'লে 200 হ'ব। এতিয়া যদি আমি প্ৰশ্নলৈ চাওঁ, ইয়াত কৈছে চিত্ৰৰূপ সংকেতত অধ্যয়ন কৰিবলৈ কৈছে, আমি অধ্যয়ন কৰিলো ইতিমধ্যে, আৰু তলৰ প্ৰশ্নটো উত্তৰ দিয়া। সো প্ৰশ্নটো কি হৈছে? কোনটো বিষয়ৰ কিতাপৰ সংখ্যা তাকৰ? এটা তাকৰ মানে তোমালোকে গম পোৱা নে? তাকৰ মানে হৈছে কম। এটা কোনটো বিষয়ৰ কিতাপৰ সংখ্যা কম? ইয়াত পালো আমি 150, ইয়াত 300, ইয়াত 250, ইয়াত 200। গতিকে আটাইতকৈ কম অৰ্থাৎ তাকৰ কি বিষয়? গণিত। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ। ঠিক আছে, এয়া হৈছে আমাৰ এই দ্বন্দ্ব চিত্ৰৰ লগত জড়িত প্ৰথম প্ৰশ্ন। ঠিক আছে, নেক্সট চোৱা, দ্বন্দ্ব চিত্ৰত এনেকুৱা চিত্ৰ আহে, এনেকুৱাৰ পৰাও তোমালোকৰ পৰীক্ষা আহে প্ৰায়।
সো ইয়াত কৈছে কি সি আৰু ডি এ বি আৰু ইতকৈ কিমান অধিক প্ৰশ্নৰ সমাধান কৰিলে লেখ চিত্ৰৰ পৰা নিৰ্ণয় কৰা মানে এই দ্বন্দ্ব চিত্ৰৰ পৰা আচলতে দ্বন্দ্ব চিত্ৰৰ পৰা তোমালোকে উলিয়াব লাগে ইয়াত কৈছে কি সি আৰু ডি এ বি ইতকৈ কিমান অধিক প্ৰশ্ন ঠিক আছে সো আমি কি চাম এতিয়া এ বি ই এ কিমান প্ৰশ্ন সমাধান কৰিলে এইটো চাওঁ এ কৰিছে এইটো এ কৰিছে 4 ঠিক আছে তাৰপিছত বি এ কৰিছে 8 তাৰপিছত ই এ কৰিছে কিমান ই এ কৰিছে 8 কৰিছে সো এ বি ই তিনিটাই কিমান কৰিলে এ কৰিলে 4 এফালে বি এ 8 আৰু ই 8 গতিকে গোটেইকেইটা যদি যোগ কৰো 8 যোগ 8 16 হ'ব আৰু 4 20 হ'ব ঠিক আছে এ ই বি এ কিমানটা প্ৰশ্ন সমাধান কৰিলে 20টা আৰু সি আৰু ডি কিমান কৰিলে সো সি আৰু ডিৰ কাৰণে চাওঁ সি এ কৰিলে 14টা সি ডি কিমান কৰিলে ডি কৰিলে 10টা এই ডি নহয় জানো এই ডি কিমান কৰিলে 10টা কৰিলে সো 14 আৰু 10 কিমান হ'ব 24 হ'ব সো ইয়াত সি আৰু ডি কিমান কৰিলে 24 আৰু এ বি ই কিমান কৰিলে 20 গতিকে ইয়াত প্ৰশ্নত কি আছিল সি আৰু ডি এ বি ইতকৈ কিমান অধিক প্ৰশ্নৰ সমাধান কৰিলে তেতিয়া আমি চাওঁ ইয়াৰ ফালে সি আৰু ডি 24 এ বি ই 20 কিমান বেছি 4 বেছি তেতিয়াহলে উত্তৰ কি হ'ব অপচন 2 টো শুদ্ধ উত্তৰ 4 বেছি 4টা মানে প্ৰশ্নৰ বেছি সমাধান কৰিলে ওকে নেক্সট আহিলে লেখ চিত্ৰৰ পৰা এটা শাখাৰ আধা সংখ্যক নাম ভৰ্তি কৰা ছাত্ৰ থকা আনটো শাখা চিনাক্ত কৰা ঠিক আছে ইয়াতে কৈছে এটো নাম ভৰ্তি কৰা ছাত্ৰ সংখ্যা আৰু এটো হৈছে ছাত্ৰ ঠিক আছে কয়ে কিমান কৰিছে 40 খয়ে কিমান কৰিছে খয়ে কৰিছে 30 গয়ে কৰিছে 50 এটো 50 আৰু ঘয়ে কৰিছে 40 হ'ব অৰ্থাৎ ক আৰু ঘয়ে সমান কৰিছে 40 আৰু উঙয়ে কৰিছে 60 আমাক কৈছে কোনটোৱে মানে কোনটো শাখায় কোনটো ছাত্ৰই মানে ঠিক আছে ইয়াত মানে এটাৰকৈ আধা কৰিছে হেতু কথা বুজাইছে এটাৰকৈ আধা আমি যদি চাওঁ এইটো 30 এইটো 30 নহয় এইটো 60 এইটো 60 আৰু এইটো 30 গতিকে 60 কি হয় 60 হৈছে উঙৰ আধা কোনে কৰিছে খয়ে কৰিছে উঙৰ আধা খয়ে কৰিছে ঠিক আছে গতিকে আমি যদি চাওঁ 50ৰ আধা কোনোবাই কৰিছে নেকি নাই কৰা 40ৰ আধা 20 কোনোবা কৰিছে নেকি নাই কৰা 30ৰ আধা 15 কৰিছে নেকি নাই কৰা 20ৰ আধা 10 কৰিছে নেকি নাই কৰা অৰ্থাৎ আমি ইয়াত এটাই পালো 60ৰ আধা 30 কৰিছে 30 কোনে কৰিছে খয়ে কৰিছে গতিকে উত্তৰটো হ'ব অপচন খ ঠিক আছে প্ৰশ্নত কি কৈছিলে যে এটা শাখাৰ আধা সংখ্যক নাম ভৰ্তি কৰা ছাত্ৰ থকা আনটো শাখা চিনাক্ত কৰিব লাগে মানে এইটো হৈছে খ ঠিক আছে নেক্সট আহিলে ইয়াত কৈছে যে লেখ চিহ্নখন অধ্যয়ন কৰা অৰ্থাৎ লেখ চিত্ৰখন অধ্যয়ন কৰা আৰু 5 বছৰ বয়সত তৰুণ কিমান ওখ আছিল ক'ব লাগে একেবাৰে ইজি ইয়াতে তৰুণৰ ছবি এটা দিছে তৰুণ বুলি পায় আৰু তৰুণৰ বয়স এনেকে দিছে আৰু এইটো হৈছে বছৰ ঠিক আছে মানে বছৰ নহয় এইটো হৈছে উচ্চতা মানে উচ্চতা ঠিক আছে হাইট কিমান ওখ আছিল বুলি কৈছে নহয় হাইট এইটো আচলতে সেন্টিমিটাৰত আছে আৰু আমাক এইখিনিতে দেখুৱাই দিছে এইটো মিটাৰ বুলি দেখুৱাই দিছে কাৰণ ইয়াৰ পৰা এইফালে সেন্টিমিটাৰত গৈ ইমান মিটাৰ পাইছেগে তেতিয়াহ'লে আমাক সুধিছে 5 বছৰত কিমান ওখ আছিলে আমি যে এইটো এবছৰ এইটো 2 বছৰ 3 বছৰ 4 বছৰ 5 বছৰ দেখোন এয়া কিমান হ'ব 90 কি হ'ব 90 সেন্টিমিটাৰ কাৰণ এইটো 10 সেন্টিমিটাৰ 20 সেন্টিমিটাৰ 30 40 50 60 70 80 90 সেন্টিমিটাৰ তাৰপিছত 100 সেন্টিমিটাৰ হলেহে 1 মিটাৰ হ'ব গতিকে এইটো হৈছে 90 সেন্টিমিটাৰ ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন 3 90 সেন্টিমিটাৰ ঠিক আছে ইজি আছে না ইমান টান নহয় তাৰ পিছত চোৱা ইয়াত কৈছে কি তলৰ দ্বন্দ্বলেখটোৱে ৰমেশে 6 মাহিলী পৰীক্ষাত বিভিন্ন বিষয়ত লাভ কৰা নম্বৰ দেখুৱাইছে অৰ্থাৎ ছমহীয়া পৰীক্ষাৰ কথা কৈছে আৰু লেখটো পৰ্যবেক্ষণ কৰাও তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া লেখটো এবাৰ চাবলৈ কৈছে আমি চাওঁ
ইয়াত কৈছে এইফালে বিষয় কি বিষয় সমাজ অধ্যয়ন বিজ্ঞান ইংৰাজী গণিত হিন্দী আৰু এইফালে প্ৰতিটো বিষয়ত প্ৰাপ্ত নম্বৰ ইয়াত দিয়া আছে ঠিক আছে আৰু ইয়াত আমি যদি চাওঁ হিন্দীয়ে আটাইতকৈ কম পাইছে হিন্দী কিমান পাইছে 40 পাইছে তাৰপিছত গণিতত পাইছে 50 তাৰপিছত এয়া বিজ্ঞান হল বিজ্ঞানত 60 তাৰপিছত এয়া হল 70 কিহত পাইছে ইংৰাজীত পাইছে আৰু 80 কিহত পাইছে সমাজ বিজ্ঞানত অৰ্থাৎ সমাজ অধ্যয়নত ইয়াত সো এতিয়া আমি অধ্যয়ন কৰিলো গম পালো কোনটো বিষয়ত কিমান নম্বৰ পাইছে তেতিয়াহলে চাওঁ নিম্ন উল্লিখিত কোনটো বিষয়ত ৰমেশে সৰ্বোচ্চ নম্বৰ লাভ কৰিছে সৰ্বোচ্চ নম্বৰ লাভ কৰিছে ক'ত সমাজ অধ্যয়নত গতিকে অপচন সি টো ইয়াৰ শুদ্ধ হ'ব তাৰপিছত কৈছে নিম্নলিখিত কোনটো বিষয়ত ৰমেশে সৰ্বনিম্ন নম্বৰ লাভ কৰিছে সৰ্বনিম্ন কিহত হিন্দীত 40 পাইছে হয়নে ইয়াৰ উত্তৰ হৈছে অপচন বি তাৰপিছতে পাঁচটা বিষয়ত ৰমেশে লাভ কৰা মুঠ নম্বৰ পাঁচটা বিষয়ত মানে এটো 1 2 3 4 5 পাঁচটা বিষয়ত পোৱা নম্বৰ আমি কি কৰিব যোগ কৰিব লাগিব যদি যোগ কৰো 40 40 50 কিমান হ'ব 90 90 60 150 150 70 210 210 80 290 তাৰপিছত 290 আৰু এইফালে 380 হ'ব কিমান নম্বৰ হ'ব 380 সৰি এইফালে অকণ ভুল হৈছে আসলে গণনাটো ভুল হৈছে 90 টো যোগ কৰি দিব নালাগে ঠিক আছে কিমান হ'বগে ইয়াত 30 30 টো নাই পা না কিনো ভুল গাই আছে ৰবা ঠিক আছে হ'ব এ 40 হল 40 50 90 ঠিক আছে 90 60 150 আৰু 150 70 150 এফালে 70 220 হ'ব 250 80 300 হ'ব অপচন সি হ'ব ঠিক আছে তোমালোকে যোগটো নিজে কৰি লবা গতিকে ইয়াত পাঁচটা বিষয় ৰমেশে পোৱা মুঠ নম্বৰ হৈছে 300 তাৰপিছত কৈছে ৰমেশে লাভ কৰা সৰ্বোচ্চ আৰু সৰ্বনিম্ন নম্বৰৰ পাৰ্থক্য বুলি ক'লে ছাত্ৰ ছাত্ৰীসকল তোমালোকে সদায় বিয়োগ কৰিবা কাৰ বিয়োগ কৰিবা সৰ্বোচ্চ আৰু সৰ্বনিম্নৰ বিয়োগ কৰিবা গতিকে সৰ্বোচ্চ কিমান সৰ্বোচ্চ হৈছে 80 সৰ্বনিম্ন কিমান 40 গতিকে সৰ্বোচ্চ হল 80 আৰু সৰ্বনিম্ন কিমান 40 বিয়োগ কৰিলে কিমান হ'ব 40 হ'ব কোনটো হ'ব অপচন এ টো শুদ্ধ উত্তৰ ওকে ঠিক আছে গতিকে এইটো আমাৰ প্ৰশ্ন হৈ গল নেক্সট আহিলো নেক্সট আউটে ইয়াতে তোমালোকে প্ৰশ্ন দেখিবলৈ পাইছা কৈছে কি তলৰ দণ্ডলেখটো পৰ্যবেক্ষণ কৰা আৰু ইয়াৰ সৈতে জড়িত প্ৰশ্নবোৰৰ উত্তৰ দিয়া ইয়াত কেইটামান প্ৰশ্ন দিয়া থাকিব এই প্ৰশ্নসমূহৰ উত্তৰ দিব লাগিব অধ্যয়ন কৰিছো প্ৰথমতে ইয়াত কৈছে ৰাজনৈতিক দল আৰু হৈছে এইটো জয়ী হোৱা আসন অৰ্থাৎ আমি যদি ৰাজনৈতিক দলসমূহ চাওঁ ৰাজনৈতিক দলসমূহ কি হয় এ বি সি ডি আৰু ই আৰু এ কেইটা আসনত জয়ী হল এ 30টা আসনত জয়ী হল আৰু বি এ কেইটা আসনত বি এ 40টা আসনত জয়ী হল সি এ কেইটা আসনত 20টা আসনত ডি এ 10টা আসনত আৰু ই এ জয়ী হল 20টা আসনত নে 25টা হ'ব এইটো অকণ ওপৰত আছে এইটো 25টা হ'ব এইটো 20টা এইটো 20তকৈ ওপৰত আছে এইটো 20টা এইটো 25টা মান হ'ব ঠিক আছে গতিকে আমি যদি চাওঁ এইটো গম পালো তাৰ পিছতে কোনটো দলে কিমান পালে এইটো গম পালো ইয়াত প্ৰথম প্ৰশ্নত কি কৈছিলে কোনটো ৰাজনৈতিক দলে সৰ্বোচ্চ সংখ্যক আসনত জয়ী হৈছে সৰ্বোচ্চ সংখ্যক আসনত জয়ী হৈছে কোনে বি এ 40টা আসন পাইছে গতিকে অপচন বি টো শুদ্ধ উত্তৰ তাৰ পিছৰ প্ৰশ্নটো চাওঁ তাৰ পিছৰ প্ৰশ্ন কৈছে কোনটো ৰাজনৈতিক দলে সৰ্বনিম্ন আসনত জয়ী হৈছে এয়া ডি অপচন সি শুদ্ধ উত্তৰ নেক্সট আহিলে সি আৰু ডি দলে জয়ী হোৱা মুঠ আসনৰ সংখ্যা সি আৰু ডি মুঠ সি এ কিমান পালে সি এ 20টা আৰু ডি এ 10টা মুঠ কিমান হল 30টা অপচন বি ইজ দ্য কাৰেক্ট এনসাৰ আৰু নেক্সট আহিলে কিমানটা দলে 60খনতকৈ কম আসনত জয়ী হৈছে এটো 60খন পোৱা এটাও নাই গোটেই কিটাই হয় অৰ্থাৎ 1 2 3 4 5 পাঁচটা দলে অপচন সি টো শুদ্ধ উত্তৰ ওকে ইজি
নেক্সট আহিলে চোৱা নেক্সট কৈছে কি এটা নিৰ্দিষ্ট সপ্তাহত বিদ্যালয় এখনৰ পুথিভঁৰালৰ পৰা ধাৰলৈ অনা কিতাপৰ সংখ্যাক তলৰ দণ্ডলেখটোত দেখুওৱা হৈছে সেই সপ্তাহটোত ধাৰলৈ অনা মুঠ কিতাপৰ সংখ্যা নিৰ্ণয় কৰা ঠিক আছে গতিকে এটা তোমালোকে বুজিব পাৰিলে যে সোমবাৰ মঙ্গলবাৰ বুধবাৰ বৃহস্পতিবাৰ আৰু শুক্ৰবাৰ এই বাৰ কেইটাত কিতাপ আসলতে কি কৰিছিলে পুথিভঁৰালৰ পৰা লৈছিলে কিমান কিমান লৈছিলে লিখা আছে সোমবাৰে 20খন আৰু বুধবাৰে 30খন আৰু বৃহস্পতিবাৰে 50খন আৰু শুক্ৰবাৰে 60খন আৰু মঙ্গলবাৰেও 60খন ঠিক আছে গতিকে আমি দেখিবলৈ পাইছো এটা প্ৰশ্নসমূহ চাও সেই সপ্তাহটোত ধাৰলৈ অনা মুঠ কিতাপৰ সংখ্যা কিমান হ'ব যোগ কৰি দিলে হ'ব সোমবাৰত কিমান 20টা সো আমি 20 টো লিখা ইয়াত আৰু মঙ্গলবাৰত কিমান 60টা মানে 60খন বুধবাৰত কিমান 30 বৃহস্পতিবাৰত কিমান 50 আৰু শুক্ৰবাৰত কিমান 60 গতিকে যোগ কৰিলে কিমান হ'ব 6 5 11 11 3 14 14 6 20 20 2 22 অৰ্থাৎ 200 কিমান হ'ব 220 হ'ব 220 খন অপচন বি টো শুদ্ধ উত্তৰ ঠিক আছে সো নেক্সট আহিলে প্ৰদত্ত দণ্ডলেখটোৱে যোৱা সপ্তাহৰ সোমবাৰৰ পৰা বৃহস্পতিবাৰলৈ সীমাই তাইৰ স্কুল কেন্টিনত খৰচ কৰা টকাৰ পৰিমাণ দেখুৱাইছে ঠিক আছে মঙ্গলবাৰে সীমাই 2 পেকেট মিঠাইত তাইৰ টকা খৰচ কৰিছে প্ৰতিটো পেকেটৰ মূল্য কিমান ওকে এতিয়া ইয়াত গ্ৰাফডাল অকমান উল্টাকে দিছে এইটো এনেকে বনাইছে ঠিক আছে একো কথা নাই বুজি ললে হ'ব এইটো হৈছে আমাৰ দিন অৰ্থাৎ বৃহস্পতিবাৰ বুধবাৰ মঙ্গলবাৰ আৰু সোমবাৰ অৰ্থাৎ আমি তলৰ পৰা পঢ়িলে সুবিধা হ'ব সোমবাৰ মঙ্গলবাৰ বুধবাৰ আৰু বৃহস্পতিবাৰে খৰচ কেইটকা হৈছে সোমবাৰে খৰচ হৈছে 40 টকা এইটো আৰু মঙ্গলবাৰে খৰচ হৈছে 70 টকা আৰু বুধবাৰে খৰচ হৈছে 30 টকা আৰু বৃহস্পতিবাৰে খৰচ হৈছে 50 টকা ওকে এতিয়া আমাক কৈছে মঙ্গলবাৰে সীমাই 2 পেকেট মিঠাইত তাইৰ খৰচ দেখুৱাইছে মানে খৰচ কৰিছে এই যেটো মঙ্গলবাৰে দেখুৱাইছে এই মঙ্গলবাৰে দেখুৱা যেটো খৰচ এইটো হৈছে 2 পেকেটৰ দাম তেতিয়া আমাক কৈছে প্ৰতিটো পেকেটৰ মূল্য কিমান হ'ব যদি মঙ্গলবাৰে খৰচ কৰাটো 2 পেকেট হয় আৰু 2 পেকেটত যদি 70 টকা হয় তেতিয়া হলে প্ৰতিটো পেকেটৰ দাম কিমান হ'ব অৰ্থাৎ এক পেকেটৰ দাম কিমান হ'ব সো এইটো আমাৰ 2 পেকেটৰ দাম হয় গতিকে এক পেকেটৰ হ'বলৈ হলে ইয়াৰ আধাটো হ'ব 70 আধা কিমান অৰ্থাৎ 35 হ'ব 35 70 আধা 35 না দুইটা হৰণ কৰি দিলে গম পাই যাম 35 গতিকে উত্তৰ কি পালো আমি 35 পালো ঠিক আছে ইজি ওকে নেক্সট আহিলে কি লেখটো ভালদৰে পৰ্যবেক্ষণ কৰা কৈ লৈছো এফালে আছে ছাত্ৰ ছাত্ৰী এফালে আছে সমাধান কৰা সমস্যাৰ সংখ্যা অৰ্থাৎ ছাত্ৰ ছাত্ৰী এ কেইটা প্ৰশ্ন সমাধান কৰিছে 4টা বি এ কিমান কৰিছে 8টা সি এ কিমান কৰিছে 14টা ডি এ কিমান কৰিছে 10টা আৰু ই এ কিমান কৰিছে ই এ আকৌ 8টাই কৰিছে ঠিক আছে ইও 8টাই কৰিছে ওকে তেতিয়া হলে কি হৈছে এ বি আৰু ইৰ তুলনাত ঠিক আছে এ বি আৰু ইৰ তুলনাত সি আৰু ডিৰ দ্বাৰা সমাধিত হোৱা অতিৰিক্ত অংকৰ সংখ্যা নিৰ্ণয় কৰা গতিকে এইটো তোমালোকে নিজেই কৰি লবা অলৰেডি এনেকুৱা এটা কৰিলো ঠিক আছে হয়তো এইটোৱে আছিলে যেটো এইটোৱে হয়তো আছিলে গতিকে যদি এইটো আছিলে যদি তোমালোকৰ কাৰণে ইজি হৈ যাব যদি মই হিন্টটো দিছো প্ৰথমতে কি কৰি লবা এ আৰু বি এ কিমানটা সমস্যা সমাধান কৰি এইটো যোগ কৰি লবা এইটো এ হয় আৰু এইটো বি হয় এই দুটা যোগ কৰি লবা ঠিক আছে যোগ কৰি পেলাই এ বি ই বুলি কৈছে এ বি ই টো যোগ কৰিব লাগিব এ বি আৰু ই এ বি আৰু ই ইৰ কিমান 8 ঠিক আছে গতিকে এৰ কাৰণে হ'ব 8 বিৰ কাৰণে হ'ব 4 আৰু ইৰ কাৰণে হ'ব 8 গোটেইকেইটা যোগ কৰি দিবা যিমান পোৱা পালা আৰু তাৰ পিছত আকৌ সি আৰু ডি টো যোগ কৰিবা সি আৰু ডি টো যোগ কৰি পেলাই এইটো সি আৰু এইটো ডি দুইটাৰে যোগ কৰি পেলাই কি কৰিব লাগিব বিয়োগ কৰি দিবা ঠিক আছে ওকে এইটো তোমালোকলৈ এৰো তোমালোকে কমেন্ট বক্সত জনাবা নেক্সট আহিলে চোৱা কৈছে কি
প্ৰদত্ত ৰেখা লেখডালে 5 মাহত এখন দোকানত বিক্ৰী হোৱা পুতলাৰ সংখ্যা দেখুৱাইছে এপ্ৰিল আৰু মে মাহৰ তুলনাত জানুৱাৰী আৰু মাৰ্চ মাহত বিক্ৰী হোৱা পুতলাৰ সংখ্যা ঠিক আছে সো ইয়াতে চাও এটো মাহ কি মাহ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল আৰু মে আৰু বিক্ৰী হোৱা পুতলাৰ সংখ্যা অৰ্থাৎ জানুৱাৰীত কিমান বিক্ৰী হৈছে জানুৱাৰীত বিক্ৰী নাই হোৱা জানুৱাৰীত বিক্ৰী হৈছে নাই হোৱা হৈছে আসলতে এইটো অকমান গ্ৰাফডালহে বেকা হৈছে আসলতে এইটো জানুৱাৰীৰ এইটো হয় আৰু জানুৱাৰীত কিমান বিক্ৰী হৈছে 200টা ফেব্ৰুৱাৰীৰ হয় এইটো ফেব্ৰুৱাৰীত কিমান বিক্ৰী হৈছে 100টা আৰু মাৰ্চত কিমান বিক্ৰী হৈছে মাৰ্চ এইটো মাৰ্চতো কিমান বিক্ৰী হৈছে মাৰ্চতো 200টাই বিক্ৰী হৈছে মইতো কালাৰটো খলা কৰিছো এইটো মাৰ্চৰ হয় মাৰ্চতো কিমান বিক্ৰী হৈছে 200টাই বিক্ৰী হৈছে আৰু এপ্ৰিলত কিমান হৈছে এপ্ৰিলত বিক্ৰী হৈছে 300টা ওকে আৰু মেত কিমান বিক্ৰী হৈছে মেটো বিক্ৰী হৈছে এইটো এফালে মাজত আহিটো মানে মাজত নাই 150 হ'ব এইটো ইমানত আহিছে এইটো 150 মেত কিমান বিক্ৰী হৈছে মে মাহত 150 বিক্ৰী হৈছে ঠিক আছে পুতলা সো আমাক কৈছে যে এপ্ৰিল আৰু মে মাহৰ তুলনাত সো এপ্ৰিল আৰু মেত কিমান হৈছে এপ্ৰিলত হৈছে 300 ঠিক আছে এপ্ৰিলত হৈছে 300 আৰু মেত হৈছে কিমান মেত হৈছে 150 এটা যোগ কৰিলো কিমান হ'ব 450 ওকে এপ্ৰিল মেত 450 আৰু জানুৱাৰী আৰু মাৰ্চ জানুৱাৰীত কিমান জানুৱাৰীত এয়া 200 হয় আৰু মাৰ্চত কিমান মাৰ্চতো 200 অৰ্থাৎ 400 হ'ব না 400 হ'ব তেতিয়া হলে যদি জানুৱাৰী আৰু মাৰ্চত 200 হয় আৰু এপ্ৰিল আৰু মে জানুৱাৰী আৰু মাৰ্চত 200 কে 400 হয় আৰু এপ্ৰিল আৰু মে যদি 450 হয় বিক্ৰী হোৱা পুতলাৰ অনুপাত বুলি কৈছে গতিকে এটাৰ অনুপাত উলিয়াবৰ কাৰণে কি কৰিব লাগিব জাস্ট এহেতক এনেকৈ কটাকটি কৰিব লাগে 450 টো ওপৰত ৰাখা ৰবা ইয়াত আৰু এটা কথা আছে আমি টোটাল কি পাইছো 450 আৰু 400 কিন্তু ইয়াত কৈছে যে এপ্ৰিল আৰু মে মাহৰ তুলনাত সো এপ্ৰিল আৰু মে মাহৰ তুলনাত এইটো কৈছে ন জানুৱাৰী আৰু মাৰ্চৰটো আগত আহিব জানুৱাৰী আৰু মাৰ্চৰটো আগত আহিব গতিকে জানুৱাৰী আৰু মাৰ্চৰটো আগত আহিলে আমি ওপৰত বহাব লাগিব আৰু এপ্ৰিল আৰু মে মাহৰ তুলনাত বুলি কৈছে নহয় এইটো তলত আহিব যেটো তুলনাত বুলি কৈছে এইটো তলত আহিব তাৰ পিছত কটাকটি কৰিব লাগে সো এইটো আমি যেতিয়া কটাকটি কৰি দিম উত্তৰ লৈ যাব 400 আৰু 450 হা সো 400 আৰু 450 কটাকটি কৰিলো তাৰ পিছত 5 ৰে কৰিলো 5 9 গুণ 45 5 8 গুণ 40 তাৰ পিছতে তেতিয়া হলে কি হ'ব 8 অনুপাত 9 উত্তৰ কি পালো অপচন বি মানে এইটো এ সি বি হৈ গল যে নহওক বাৰু উত্তৰটো এইটো হল অপচন এইটো 8:9 হৈ গল ঠিক আছে ইয়াত তোমালোকে এটা ধ্যান দিবলগীয়া কথা হল কি ইয়াৰ উত্তৰটো তোমালোকে ভুলক্ৰমে 9:8 হ'ব পাৰে অপচন এ টো তোমালোকে পাব পাৰা কিন্তু এইটো ভুল হ'ব কাৰণ ইয়াত কি কৈছে ইয়াৰ কৈছে এপ্ৰিল আৰু মে মাহৰ তুলনাত বুলি কৈছে গতিকে সেইকাৰণে এপ্ৰিল আৰু মে মাহৰটো তলত ৰাখিব লাগে সেইকাৰণে আমি 450 তলত ৰাখিছিলো কাৰণ এপ্ৰিল আৰু মে মাহৰ হয় আৰু জানুৱাৰী মাৰ্চটো ওপৰত ৰাখিছিলো এইটো 400 হয় ঠিক আছে তাৰ পিছত আহিল চোৱা নেক্সট আহিল দ্বন্দ্বলেখটোৱে এটা শ্বপিং চেণ্টাৰৰ 4খন ৰেষ্টুৰেণ্টত কৰ্মৰত ৱাইটাৰ আৰু ৱেট্ৰেছৰ সংখ্যা দেখুৱাইছে 4খন ৰেষ্টুৰেণ্টত কৰ্মৰত মুঠ ৱেট্ৰেছৰ সংখ্যা সো আমি চাই লৈছো এইটো বাৰ গ্ৰাফটো চাই লৈছো অৰ্থাৎ দ্বন্দ্ব চিত্ৰটো চাই লৈছো ইয়াৰ কৈছে কি এয়া হল ৰেষ্টুৰেণ্ট আৰু ইয়াতে দুটা সিম্বল দেখুৱাই আছে এইফালে এত ইয়াত দুটা আছে এটা কোলাকৈ ৰং কৰা আছে এইটো বগাকৈ ৰং কৰা আছে এইটো কোলাকৈ ৰং কৰা আছে এইটো বগাকৈ ৰং কৰা আছে এইটো কোলাকৈ এইটো বগাকৈ আৰু এইটো কোলাকৈ এইটো বগাকৈ আৰু ইয়াত কৈছে কোলাকৈ যিটো ৰং কৰিছে এইটোৱে বুজাইছে ৱেইট্ৰেছ আৰু যিটো বগাকৈ ৰং কৰিছে এইটো হৈছে ৱেইটাৰ ওকে এতিয়া আমি যদি চাওঁ ইয়াত এইটো এ ৰেষ্টুৰেণ্ট এইটো বি ৰেষ্টুৰেণ্ট এইটো চি ৰেষ্টুৰেণ্ট এইটো ডি ৰেষ্টুৰেণ্ট সো এ ৰেষ্টুৰেণ্টত ৱেইটাৰ কিমান এইটো বগা কিমান 25 আৰু ৱেইট্ৰেছ কিমান অৰ্থাৎ কোলা কিমান 35 তেনেকৈ বিট কিমান বিট আছে 10 ৱেইটাৰ আৰু কোলা হৈছে 30টা অৰ্থাৎ ৱেইট্ৰেছ 30টা তেনেকৈ বাকিবোৰ তোমালোকে দেখিবলৈ পাইছাই আৰু আমাক প্ৰশ্নত কৈছে কি
4খন ৰেষ্টুৰেণ্টত কৰ্মৰত মুঠ ৱেইট্ৰেছৰ কথা কৈছে মুঠ ৱেইট্ৰেছ হে কৈছে গতিকে ৱেইট্ৰেছ মানে কি হ'ব কোলাটো কেৱল কোলা কইটা চালেই হ'ল সো ইয়াত কোলা কিমান আছে ইয়াত কোলা আছে 35 ওকে প্ৰথমটোত কোলা 35 সো আমি 35 টো লিখিলো মুঠ বুলি কৈছে যোগ কৰিব লাগিব তাৰ পিছত সেকেন্ড ৰেষ্টুৰেণ্টত বি ৰেষ্টুৰেণ্টত ৱেইট্ৰেছ কিমান 30 তাৰ পিছত সি ৰেষ্টুৰেণ্টত কিমান 20 আৰু ডি ৰেষ্টুৰেণ্টত 40 ওকে তেতিয়ালে যোগ হ'ব 5 তাৰ পিছত আহিব 3 3 6 6 2 8 8 4 12 125 উত্তৰ হৈছে অপচন বি ওকে ইজি আছে ইমান একো টান নহয় জাস্ট তোমালোকে মন দি চোৱা এনেকুৱা এটা পৰীক্ষাত আহিব এটো মই তোমালোকক আগতে 100% গ্যাৰান্টি দিলো নেক্সট আহিলে চোৱা কৈছে প্ৰদত্ত ৰেখা লেখডালে জুনৰ পৰা সেপ্টেম্বৰ মাহলৈ বিক্ৰী হোৱা মটৰ গাড়ী আৰু মটৰ চাইকেলৰ সংখ্যা বুজাইছে ঠিক আছে ইয়াতে জুন জুলাই আগষ্ট সেপ্টেম্বৰ একেটা মাহৰ নাম দিছে আৰু জুনত কিমান বিক্ৰী হৈছে 50 কি বিক্ৰী হৈছে মটৰ চাইকেল আৰু জুনত বিক্ৰী হৈছে 100টা কি মটৰ গাড়ী অৰ্থাৎ এইডাল হৈছে মটৰ গাড়ীৰ এইডাল হৈছে মটৰ চাইকেল আৰু এয়া জুন মাহত মটৰ চাইকেল কিমান 50 আৰু মটৰ গাড়ী 100 আৰু জুলাই মাহত মটৰ চাইকেল কিমান মটৰ চাইকেল এফালে চোৱা ইয়া যদি 50 হয় এইটো কিমান হ'ব এইটোত 75 হ'ব ঠিক আছে কাৰণ 25 কি গৈছে 25 কি বাঢ়ি গৈছে এটো তোমালোকে ধৰিব পাৰিছে কাৰণ 50 75 100 125 150 175 200 225 250 275 300 তেনেকে হিচাপত গৈ আছে ঠিক আছে প্ৰতি ঘৰত 25 কি গৈছে এইটো হিচাপত আমি গম পালো জুলাই মাহত মটৰ চাইকেল কিমান মটৰ চাইকেল হৈছে 75 ঠিক আছে ইয়াত আহিব 75 আৰু জুলাই মাহত মটৰ গাড়ী কিমান হ'ব 150 আৰু আগষ্ট মাহত কিমান হ'ব আগষ্ট মাহত এয়া মটৰ চাইকেল কিমান মটৰ চাইকেল 150 আৰু মটৰ গাড়ী কিমান 200 ঠিক আছে আৰু সেপ্টেম্বৰ মাহত মটৰ চাইকেল কিমান 200 আৰু মটৰ গাড়ী কিমান একদম 300 বিক্ৰী কৰি দিলে তেতিয়াহলে ইয়াতো আমাক কি হৈছে সেপ্টেম্বৰ মাহত মটৰ চাইকেলৰ তুলনাত কিমানখন মটৰ গাড়ী অধিক বিক্ৰী হৈছে বিয়োগ কৰিলে হ'ল কোনটো মাহৰ সেপ্টেম্বৰ মাহৰ আমি মটৰ চাইকেল চালো মটৰ চাইকেল কিমান বিক্ৰী হৈছে 200 খন বিক্ৰী হৈছে আৰু হে একেটা মাহতে সেপ্টেম্বৰ মাহতে মটৰ গাড়ী কিমান বিক্ৰী হৈছে 300 বিক্ৰী হৈছে গতিকে পাৰ্থক্য অৰ্থাৎ অধিক কিমান বিক্ৰী হৈছে কৈছে না এটো বিয়োগ কৰিলে হ'ব 300 পৰা যদি 200 বিয়োগ কৰো তেতিয়াহলে 100 থাকিব অৰ্থাৎ 100 খন বেছি বিক্ৰী কৰিছে এইটোৱে উত্তৰ ওকে নেক্সট আহিলে চোৱা কৈছে তলৰ ৰেখা লেখডালে এটা উৎপাদনমূলক কোম্পানীৰ বাৰ্ষিক বিক্ৰী দেখুৱাইছে 2019 আৰু 23 বৰ্ষৰ বিক্ৰীৰ পৰিমাণৰ মাজত পাৰ্থক্য ঠিক আছে ইয়াত আমি 19 আৰু 23 সালে হ'ব একো চাব নালাগে ইয়াত বিক্ৰীৰ মাজৰ পাৰ্থক্য হ'ল বিয়োগ কৰিলে হৈ গ'ল তাৰমানে একো ডাঙৰ কথা নহয় ইয়াত এটো টকাবোৰ কোটি দিয়া আছে আৰু এফালে চনটো দিয়া আছে 2019 ত কিমান কোটি 4 কোটি আৰু 2023 ত কিমান কোটি 2023 ত 8 কোটি পাৰ্থক্য বুলি কৈছে না আমি 8 কোটিৰ পৰা 4 কোটি বিয়োগ কৰি দিম কিমান 4 কোটি থাকিব অপচন 4 শুদ্ধ উত্তৰ একেবাৰে ইজি ঠিক আছে সো নেক্সট আহিছে ইয়াত কৈছে এখন চহৰৰ ৰাতিপুৱা 5 বজাৰ পৰা ৰাতি 8 বজালৈ এদিনৰ তাপমাত্ৰা তলৰ লেখডালত দেখুৱা হৈছে এদিনৰ তাপমাত্ৰা দেই এইটো হৈছে ৰাতিপুৱা 5টা বজা তাৰ পিছত দিছে ৰাতিপুৱা 8টা বজা তাৰ পিছত 11 বজাত দিছে তাৰ পিছত দুপৰীয়া 2 বজা তাৰ পিছত গধূলি 5 বজা আৰু সন্ধিয়া মানে 8 বজাত দিছে ঠিক আছে আৰু এইফালে ডিগ্ৰী ফাৰেনহাইটত তাপমাত্ৰা দিয়া আছে তেতিয়াহলে কি বুজি পালো এটো ৰাতিপুৱা 5 বজাত কিমান হৈছে 40 ডিগ্ৰী ফাৰেনহাইট এটো ডিগ্ৰী ফাৰেনহাইটত দিয়া আছে তাপমাত্ৰা কিমান 5 বজাত 40 ডিগ্ৰী ফাৰেনহাইট এটো 40 আৰু ৰাতিপুৱা 8 বজাত কিমান 50 ডিগ্ৰী তাৰ পিছত দুপৰীয়া 11 বজাত কিমান 40 ডিগ্ৰী ফাৰেনহাইট অৰ্থাৎ দুপৰীয়া পিছবেলা মানে দুপৰীয়া 2 বজাত কিমান 60 ডিগ্ৰী ফাৰেনহাইট একেটা হৈছে তাৰ পিছতে আকৌ গধূলি 5 বজাত কিমান 40 ডিগ্ৰী ফাৰেনহাইট আৰু অৰ্থাৎ সন্ধিয়া 8 বজাত কিমান মানে ৰাতি 8 বজাত 40 ডিগ্ৰী ফাৰেনহাইটে হয় এতিয়া আমাৰ প্ৰশ্নটো কি চোৱা কৈছে প্ৰশ্নটো হৈছে এইটো
দিনটোৰ কিমান সময়ত তাপমাত্ৰা 50 ডিগ্ৰী ফাৰেনহাইট আছিল 50 ডিগ্ৰী এইটো 50 ডিগ্ৰী কিমানত আছিলে এইটো কিমান ৰাতিপুৱা 8টা বজাত অৰ্থাৎ এইটো 8 am 8 am আছিলে তাৰ পিছতে চোৱা ইয়াক সেই দিনটোৰ সৰ্বনিম্ন তাপমাত্ৰা কিমান সৰ্বনিম্ন তাপমাত্ৰাটো এইটোৱে হয় গতিকে কিমান 40 ডিগ্ৰী ফাৰেনহাইট এইটো হৈছে 40 ডিগ্ৰী ফাৰেনহাইট ঠিক আছে তাপমাত্ৰা তোমালোকে ডিগ্ৰী সেলসিয়াছত জোখাবলৈ জানাই লগতে এইটো কি হৈ দিছে ফাৰেনহাইটতো জোখে এইটো তোমালোকে হয়তো আজি নতুনকৈ শিকিলা গতিকে তাপমাত্ৰা ইয়াত ফাৰেনহাইট